স্বাগতম জনাইছো দেই ৰাইজসকল আমাৰ অন্য এটা ভিডিঅ'লৈ। আজি ৰাতিপুৱাই প্ৰথমে আপোনালোকক বোলো মোৰ গাহৰি ফাৰ্মখন দেখুওৱা হোৱাই নাই, সেইবাবে গাহৰি ফাৰ্মখন অলপ দেখাই দিওঁ বুলি ভাবিলোঁ। এইজনী চিকা মালি বুলি মাতো, চিকা আৰু সেইফালেও আছে, অলপ দেখাই দিওঁ আপোনালোকক প্ৰথমতে। আৰু এইকেইটা ৰুম খালী আছে বৰ্তমান, যেতিয়া পোৱালি জন্ম হ'ব এই ৰুমকেইটা ফুল হৈ যাব। আৰু ইয়াতে আছে আপোনাৰ এইটো, আৰু এইটো ইয়ৰ্কশ্বায়াৰ পোৱালি এটা আছে, এইটো ইয়ৰ্কশ্বায়াৰ বুলি কয়, আৰু এইটো HDK 75 বুলি কয়। তাৰপিছত আৰু এজনী আছে, এই ডিউটিত লাগি আছে, মানে শুই শুই এইবিলাক ভাগি ছিগি আছে। আৰু ঐ কি হ'ল বৰ মৰমীয়া ৰাইজসকল, এয়া দেখা পাইছে নহয়, মৰম কৰি দিলে খুব ভাল পায়। আৰু এই জাতটো হৈছে HDK 75। হ'ব দে ৰাইজসকল, আপোনালোকক আৰু এটা বস্তু দেখুওৱা হোৱাই নাই। পিছফালে আমি অলপ খেতি কৰিছোঁ, সৰু থুলমূলকৈ কৰিছোঁ আৰু পিঁয়াজ নহৰু এনেকৈ। সেইফালে তিয়ঁহ আছে, আৰু এইফালে মানুহজনীয়ে পূৰা নহৰু খুচৰি আছে, মানে বন গজিছে যে। অ'ৰা তামাম খুচৰি আছা নেকি? আৰু ৰাইজসকল এইফালে দেখা পাইছে, এয়া হৈছে তিতা কেৰেলা। আৰু সেইফালে অলপ বেছি নহয় চালগমৰ খেতি কৰা হৈছে, আৰু এয়া গজি আহিছে আৰু মূলা। সেইটো এটা আছে ওচৰত। এইটো এয়া হেৰি, এইটো বোকাজনৰ পৰা অনা কচু। এইডাল ডাঙৰ দিয়া, এইটো কচু সেইটোৱে হৈ যাব এসাজৰ। আনিলা ছিঙি পেলাই? ডাঙৰ এটা হৈ যাব দিয়া, এসাজৰ ধুনীয়াকে হ'ব। ৰান্ধনীয়ে মানে আহি ৰবলৈ সময় নাই। কি সুন্দৰ বগা কচু ন, চাওঁ এনেকে ঘূৰাই দিয়াচোন। এইটো বোকাজানৰ পৰা আনিছিলে, কি কচুটোৰ নামটো নাজানো, কিন্তু খাই বৰ মজা লাগে। আজি কচুটো বোলে অলপ বেলেগ পদ্ধতিৰে বনাব বোলে, আৰু কি বোলে ঘৰত ৰেডি কৰি ৰাখিছে নাজানো, আৰু কিহৰ লগত কি নকোৱা কেলে, কিহৰ লগত বনাবা, মাছৰ লগত বনাম। এই ৰাইজসকল দেখিছেনে, মই নাজানো, এইফালে মনে মনে থৈ দিয়ে বস্তু আনি পেলাই। কচু আলু কাটি কুটি ৰেডি। এৰা মাছ ক'ত? মাছ ইয়াতে থৈ দিছো ভাজি কৰি। এইয়া লুকুৱাই থৈ দিছে হটকেছত। মানে আজি লোকেল মাছৰ লগত বনোৱা হ'ব কচু। মজা আজি দুপৰীয়া খাদ্য দিয়া, ভালকে বনাবা আৰু দেই। গমককে মাৰিছে। ৰাইজসকল, আপোনালোকে বাৰু এটা কথা মন কৰিছেনে, কচু কাটি আনি পেলাই বাকলি গুচাই ধুই পখালি ডাইৰেক্ট কেৰাহীত দি দিয়া হৈছে। তাৰমানে কচুটো বইল কৰা নাই। বইল নকৰাৰ অৰ্থটো হৈছে কচুটোৱে একেবাৰে নখজুৱাই। বোকাজানৰ পৰা আমাৰ খুৰা এজনে আনি দিছিলে সচটো, সেই তাতে পুখুৰী পাৰতে ৰুই থোৱা হৈছিলে, তাৰ পৰাই আজি অনা হৈছে। বৰ মজা লাগিব দিয়ক আজি মাছৰ সৈতে। ইয়াতে হালধি আদা নহৰু পিছা গোটেইখিনি অলৰেডি দিয়েই দিলে। কচুটো সিজিছেহি, এতিয়া দি দে বিলাহী। ৰাইজসকল, আজি খাদ্য বৰ মজা হ'বলৈ গৈ আছে দিয়ক। আমাৰ চেনেলটো যিসকলে এতিয়াও নতুনকৈ চাই আছে কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ লওক, আৰু ভিডিঅ' চাই কেনে পাইছে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। ৱাও, নাকত লাগিছে। আৰু কচু অলৰেডি সিজিলে, এতিয়া দি দিব পানী, আৰু পানী কেৰাহীটো একেবাৰে ফুল কৰি দিয়া হ'ব, কাৰণ অলপ সময় লাগিব উতলোতে, সেইকাৰণে। বাছ হৈ যাব, নহ'লে পৰি যাবগৈ। আৰু এতিয়া মাৰিব লাগিব ঘুটনি। ঘুটনিডাল মাৰিলে কি হ'ব ৰাইজসকল, কচুখিনি ভাগি ছিগি চুৰমাৰ হৈ যাব,
আৰু আঠা হৈ যাব মানে খাই এনে মজা লাগিব আজি দুপৰীয়াৰ খাদ্য আৰু উতল আহি গ'ল যেতিয়া এতিয়া এপিচ এপিচকৈ মাছ দি দিব লাগিব ৰাইজসকল আকৌ কৈছোঁ আমাৰ চেনেলটো যিসকলে নতুনকৈ চাই আছে কিন্তু চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই প্লিজ আপোনালোকে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লৈ লওক আৰু ভিডিঅ' চাই কেনে পাইছে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব অলৰেডি তৈয়াৰ হৈ গ'ল এতিয়া একেবাৰে শেষত ধনিয়াৰ পাত কেইটামান ধুনীয়াকৈ কাটি কুটি দি দিব আৰু মিক্স কৰি পেলাই বাছ ৰেডি হৈ গ'ল খাবৰ বাবে দিয়ক পুৰা হৈ যাব নেকি হৈ গ'ল কি সুন্দৰ এতিয়া খাব লাগে আৰু দেই ৰাইজসকল কালাৰ মজা হৈছে দিয়া